তই কিমানলৈকে পঢ়িছ? 4ৰ্থ শ্ৰেণীলৈ। নপঢ়িলে দেখোন তাৰ মানে। মই দেউতা নাম থকাকৈ পঢ়িম বুলিয়ে ভাবিছিলো, কিন্তু টাইফইড হৈ মোৰ চুলিখিনি সৰি গ'ল। তাৰপিছত আৰু মন ভাঙি গ'ল। আপুনি ইমান কম পঢ়িছে বুলি আজিহে গম পাইছো। এই শ্ৰেণীটো কমাই ক'লে প্ৰশ্নবিলাক সহজ হয়। আচ্ছা। কি ফুচফুচাই আছ দুইটাই? মোহন, তই কোন শ্ৰেণীলৈকে পঢ়িলি? মই চেনি পঢ়া নহলে দেউতা চাহ মোৰ চব নিমখ হৈ গ'ল। হা? কাৰ মূৰটো বকিছ? নহয় মানে দেউতা চাহ বাচ্চা দাই কৈছে চেনিটো কমাই দিলে প্ৰশ্নবিলাক সহজ হৈ যায়। মই সেইকাৰণে চেনিটোৱে উঠাই দিলো। ৰাম, ক'লৈ যা দেউতা? বহুত দিনৰ মূৰত প্ৰেচাৰটো উঠিছে বুজিছ। অলপ চকু মুখত পানী মাৰি আহোঁ ৰ।